আজি তেওঁৰ 19 নম্বৰ দিন আছিলে আৰু এই 19 নম্বৰ দিনতে কি হ'ল এটা সাংঘাতিক ঘটনা ঘটিল। As you all know, सोनम सर को दिल्ली पुलिस जबरदस्ती उठाकर लेकर गई है नरेंद्र मोदी के इशारों पर, लेकिन उनको ऐसा लगता है ये प्रोटेस्ट उसके बाद वीक हो जाएगा। ऐसा नहीं होगा। सोनम सर के बाद मैं हंगर स्ट्राइक पर बैठ रहा हूँ और सोनम सर चाहते थे 20 जुलाई को जो हमारा मार्च है वो सक्सेसफुल हो, तो 20 जुलाई का मार्च भी होगा और सोनम सर के बाद अब मैं हंगर स्ट्राइक पर बैठ रहा हूँ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আজিৰ পৰা কিছুদিন আগত কক্ৰচ পাৰ্টিয়ে ধৰ্মঘট কৰিছিলে আৰু সেই একেটা উদ্দেশ্যই লৈ দেশৰ ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ হকে সোনম ৱাংচুঙে অনশনত নামিছিলে। পদত্যাগ নকৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অনশনত বহিল সোনম ৱাংচুক। সোনম ৱাংচুকৰ অনশনত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ'বনে? 9 দিনত যন্তৰ মন্তৰত কক্ৰচ জনতা পাৰ্টিৰ প্ৰতিবাদ। দেশজুৰি শিক্ষাৰ্থীয়ে কৰিছে প্ৰতিবাদ, তথাপি তেওঁ কৰা নাই পদত্যাগ। ক'বলৈ ওলাইছো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কথা। নিট ইউজিৰ প্ৰশ্নকাকত ফাদিলক লৈ যোৱা 20 জুনৰ পৰা নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে কক্ৰচ জনতা পাৰ্টিয়ে। প্ৰশ্নকাকত ফাদিলৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীকে জগৰীয়া কৰিছে কক্ৰচ জনতা পাৰ্টিয়ে। সেয়ে প্ৰতিবাদী জেনজিৰ এটাই দাবী, পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ হকে সোনম ৱাংচুঙে অনশনত নামিছিলে আৰু আজি তেওঁৰ 19 নম্বৰ দিন আছিলে আৰু এই 19 নম্বৰ দিনতে কি হ'ল এটা সাংঘাতিক ঘটনা ঘটিল। ৰাতিপুৱাৰ টাইমতে দিল্লী পুলিচে তেওঁক তাৰ পৰা উঠাই লৈ গ'ল আৰু তেওঁক এখন চিকিৎসালয়ত ভৰ্তি কৰিলে। সোনম ৱাংচুঙৰ পত্নীয়ে মানে এনেকুৱা এটা কথা মিডিয়াৰ আগত কৈছে যে তেওঁ মানে পত্নীক নুসুধাকে যদি এটা মেডিচিনো যদি ডক্টৰে তেওঁক খুৱায় আৰু যদি তেওঁৰ হস্পিটেলত কিবা এটা অঘটন ঘটে তেতিয়াহ'লে এই সমস্ত দায় কিন্তু চৰকাৰক তেওঁ দিব। মোৰ সন্মতি অবিহনে কোনো চিকিৎসা প্ৰদান নকৰিব ৱাংচুকক। যদি কিবা অঘটন ঘটে তেন্তে মই সকলোকে দায়ী কৰিম। কালিলৈ তেওঁ ঠিকেই আছিল, তেওঁক হস্পিটেললৈ অনাৰ কোনো প্ৰয়োজন নাছিল। এই দাবী সোনম ৱাংচুঙৰ পত্নীৰ। ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।